আপোনাৰ ৰাতি পুৱা 2:30 বজামানত ধৰা হৈছে বোলে। সেইটো আপোনাৰ মকৈলম এৰিয়াৰ পৰা ধৰি লোৱাৰ পিছত আমাৰ CF ছাৰজনক জনালে। তাৰপিছত তেখেতে মোক ৰাতিপুৱা জনাই সোনকালে যোৱা তুমি ষ্টাফ লৈ পেলাই তাতে মকৈলম ষ্টাফে গাড়ী এখন ধৰি ৰখা হৈছে বুলি কয়। আমি ফটফট ছাৰে কোৱাৰ লগে লগে আমি ওলাই গ'ল। তাৰপিছত দেখা পালোঁ তাতে অলৰেডি এটা গাড়ী ডিটেইন কৰা মেল গাড়ী। কাঠ হ'ল আপোনাৰ ইয়াত থকা পাইন গছ, সেইটো আপোনাৰ মাৰ্কেট ভেলিউ গতিকে ইমান নাই যে আপোনাৰ ৰাফলি এৰাউণ্ড এপ্ৰক্সিমেটলি 20,000 মানৰ ওচৰত থাকিব। এইটো কোন জেগাৰ পৰা উদ্ধাৰ মানে জব্দ কৰিছে? ঠাইখিনি কি? ঠাইখিনি অনলি মকৈলম এৰিয়া জেগাখিনি গম পোৱা নাই। এইটো এৰিয়া জেগাটো কি কয় এইটো মই নিজেও মানে মকৈলম এৰিয়া, কিন্তু মকৈলম এৰিয়াৰ পৰা এইটো ধৰা হৈছে ৰাতিপুৱা আপোনাৰ 2:30 বজামানত। মই সেইটো কথালৈ ক'ব বিচাৰোঁ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু বিভিন্ন অৰ্গেনাইজেশ্যন মিলি সংগঠন যিমান আছে মিলি সেইটো এৱেৰনেছ প্ৰগ্ৰাম থোৱা একদম গাঁৱত গৈ এইটো বহুত দৰকাৰ। কাৰণ এনেকুৱা দেখা হৈছে আমাৰ মানে গাঁৱৰ থকাৰ মানে একো কৰিবলৈ নাই, খাবলৈ নাই, সেইবোৰ লাইনত সোমাই একদম বহুত পৰিৱেশ নষ্ট কৰা হৈছে। এইটো বহুত বেয়া লাগিল আমাৰো। কিন্তু আমাৰ ষ্টাফ একদম ডিউটি নন ষ্টপ কৰাৰ কাৰণে আজি যিখিনি পাৰিছোঁ ধৰি অনা, সেইটো আমাৰ বহুত গৰ্ব ফিল কৰিছোঁ আমি। চ' গতিকে এনেকৈ কৰি থাকিম। যিটো মই ক'লোঁ আপোনালোকক, সেইটো মানে এৱেৰনেছ গাঁৱে গৈ মানে অকল আমাক বুলি নহয় আৰু অকল আমি নোৱাৰিম, গোটেই মানে মিলি সেইটো এৱেৰনেছ গাঁৱত গৈ মানে সেইটো প্ৰগ্ৰাম পাতি যাতে মানে সিহঁতক বুজাই পেলাই যে মানে সেইটো মানে যদি দিনে দিন এনেকৈ নষ্ট কৰি পেলালে আকৌ কৰি থাকিলে একদম আমাৰ পৰিৱেশৰ কাৰণে বহুত ডিফৰেষ্টেশ্যন হিচাপত বহুত মানে ডিফেক্টিভ হ'ব বুলি আমি সিহঁতক বুজাব লাগিব। যদি গছসমূহ আচলতে কোনে কটা বুলি সন্দেহ কৰিছে আৰু ক'ত লৈ গৈ আছিলে এইবোৰ? সন্দেহ কৰিছে এইটো কোনে কাটিছে এইটো গম পোৱা নাই, কিন্তু গাড়ী ধৰি পাইছে, চব পলাই গ'ল বোলে। তাৰপিছত এইটো হেডিং কৰি আছে আপোনাৰ মেঘালয় ফালে। গাড়ীটো এতিয়া বৰ্তমান গম পোৱা নাই, এতিয়া খালি ML লিখা সেইটো এইখিনিয়ে গম পাইছোঁ। এইটো তদন্ত কৰিব লাগিব ক'ৰ হয় গাড়ীটো, গাড়ী নে ইয়াত ক'ত গাড়ী এইটো, কিন্তু খালি গম পাইছোঁ মেঘালয়ৰ ফালে মানে হেডিং কৰি আছে আৰু মেঘালয় নম্বৰৰ গাড়ী ৰেজিষ্ট্ৰেশ্যন।